আৰু এতিয়া লৈ গৈ আছোঁ আপোনালোকক চেৰগাঁও আপেল ফাৰ্মলৈ। আৰু হাজাৰ হাজাৰ গছৰ বাগান আছে আৰু তাৰে গোটেই ধুনীয়াকৈ আপোনালোকক ভিডিঅ'টোত দেখুৱাম আপেলৰ গছ আজি। ব'লক। আহি পালোঁ অৰুণাচলৰ চেৰগাঁও। এয়া মোৰ পিছফালে চাওক পূৰা আপেলৰ বাগান, কিন্তু ওখ কৰি জালি লগাই দিছে, কোনো আপেল ছিঙিব নোৱাৰি। হাজাৰ হাজাৰ। আৰু কিহৰ কাশ্মীৰ যাব লাগে, অসমৰ পৰা মাত্ৰ 250 কিলোমিটাৰ দূৰতে চেৰগাঁৱত আপেলৰ বাগান পাব, য'ত নেকি হাজাৰ হাজাৰ বাগান আছে চাওক। এইটো কেঁচা আছে, পকা নাই। আৰু চাওক এইবিলাক পকি আছে চাওক। সেয়া জীৱনত প্ৰথমবাৰ আপেল চুই চাইছোঁ গছত। ৱাও, চাওক পূৰা পকি আছে। মাই গড, জীৱনত প্ৰথমবাৰ আপেলৰ গছ দেখিছোঁ। আৰু কি বম আপেল চাওক এইটো, বাপৰে। আৰু হাজাৰ হাজাৰ আপেল পকি আছে চাওক। ৱাও, চাওক। चलो फोटो खींचो तो हमारी कोई खींचो ड्राइवर भैया। हाँ, ये ग्रीन एप्पल ना, ये पूरा ग्रीन। ये खराब हो जाता है, कितना लेंगे? मैं 2 केजी लूंगा। एप्पल चिंगी खाम, ये पूरा फ्रेश एप्पल, কোনো মেডিচিন মাৰা আপেল নহয়, গাছৰ পৰা চিঙি খাম। একদম মজা, কিন্তু চাব নেকি খাই দিম একদম। গ্ৰীণ আপেল হয় এইটো, গ্ৰীণটো চাওক। আমাৰ মিঠা চাই নিয়ান মিঠা। চিঙি নাখাওঁ, মজাটোৱে বেলেগ আপেল চিঙি খোৱা। থেংক ইউ জি হা। হা কন চা। আৰু চাওক মিনিমাম 5 কেজিমান আপেল লৈ ল'লোঁ। ৱাও, আৰু এই চাওক গাছ। আৰু এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক, চাওক কিবি। এইটো চাওক, এইটো চাওক। জীৱনত প্ৰথমবাৰ এনেকুৱা দেখা পাইছোঁ য'ত নেকি এনেকুৱাকৈ লাগি আছে ফল। এই কিবি বুলি কয় এইটো, বহুত দাম হয়। পূৰা বাগান চাওক কিবিৰ। একচুৱেলি ভিতৰত যাব নিদিয়ে, ইয়াৰ পৰা দেখাইছোঁ আপোনালোকক চাওক।